ভন্টি ফাইনেলি দিল্লীৰ পৰা পাই গ'লহি আপোনালোকে হয়তো বহুতে গম পাইছেই চাগে আৰু আজি এটা বিশেষ কাম আছে ভন্টিৰ লগত এটা স্পেচিয়েল কাম আৰু কম বাৰু গোটেইখিনি বাট হাই এভৰিৱান ওয়েলকাম বেক টু মাই চেনেল যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ' চাইছে দেন ওয়েলকাম টু মাই চেনেল আৰু যদি আপোনালোক মোৰ ৰেগুলাৰ ভিউৱাৰ হয় বা আগতে মোৰ ভিডিঅ' চাইছে দেন ওয়েলকাম বেক টু মাই চেনেল চ' জাষ্ট গা ধুই আহিলোঁ গাটো অলপমান আগতকৈ ভাল পাইছোঁ আৰু ভাবিছোঁ মানে আজি গা ধুতে দেৰি বিকজ মই কাম কৰি আছিলোঁ মোৰ যিখিনি আপলোডিঙৰ কাম আছিল কণ্টেণ্টৰ সেইখিনি কৰিলোঁ ব্ৰেণ্ড শ্বুট কেইটামান আছিল সেইখিনি কৰিলোঁ দেন ৰিগেলিয়াৰ কাম আছিল গোটেইখিনি কৰি আজৰি হৈছোঁ আৰু এতিয়া টাইম হৈছে 1:40 চ' 1:40 পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ বিকজ আজি ছেটাৰডে হয় ছেটাৰডেটো আজি মই মানে অলপ উইকেণ্ড মানে এনজয় কৰিম বুলি ভাবিছোঁ সেইকাৰণে ভণ্টিৰ লগত এটা স্পেচিয়েল কামত যাম আৰু ভাবিলোঁ ভ্লগটো ধুনীয়াকৈ আৰম্ভ কৰি লওঁ কাৰণ কামবিলাকৰ মাজত ভ্লগ কৰিলে মানে মাজে মাজে থাকি যায়তো কামবিলাক সেইকাৰণে চ' ব'লক তেন্তে আজি স্পেচিয়েল ভ্লগটো লেভেল আৰু আজি মোৰ লাঞ্চ বনাইছে এয়া লাঞ্চৰ থালিত এইখিনি আছে মই লাঞ্চটো কৰি মিৰণৰ এটা পাৰ্চেল আহিছে সি অফিচত আছে বাৰু আৰু মোক ক'লে যে পাৰ্চেলটো আহিছে চেক কৰা মানে মই আপোনালোকক এটা ষ্টৰি শ্বেয়াৰ কৰোঁ মিৰণে মানে এটা ইনষ্টাগ্ৰাম ষ্ট'ৰৰ পৰা অৰ্ডাৰ কৰিছিল তেতিয়া মানে কি হ'ল সেই ষ্ট'ৰটোৱে মানে এনেকুৱা ফ্ৰড আছিল সি চাৰ্ট অৰ্ডাৰ কৰিছিল আৰু চাৰ্টটোৰ প্ৰাইচ আছিল এৰাউণ্ড 1500 1499 মান আছিল দেন পাৰ্চেলটো আহিছে অহাৰ পাছত যেতিয়া খুলিছোঁ তাত কি আছে জানে এটা ফাটা চাৰ্ট আৰু ফাটা চাৰ্টটো মানে এটা হাত দিছে মানে মোৰ হাঁহিও উঠিছিল বাট বেয়াও লাগিছিল আৰু খঙো উঠিছিল আমি বহুত ৰিপৰ্ট কৰিছিলোঁ বাট উপায় নাই ফ্ৰডটো ফ্ৰড হয় গতিকে যেতিয়া মানে আমি ৱেবছাইটৰ পৰা অৰ্ডাৰ দিওঁ অকণমান মানে কনচিয়াছ হোৱাটো ভাল আৰু প্ৰিপেড থাকিলে অলপ বেছি প্ৰব্লেম হয় আৰু আপোনালোকে যদি ধৰক এনেকুৱা ৱেবছাইটৰ পৰা আনে আপোনালোকে পাৰিলে কেছ অন ডেলিভাৰী কৰিব কেছ কৰিলে মানে কি হয় জানেনে আৰু জিপেও যদি নকৰে কেছ অন ডেলিভাৰী মানে মই যিটো কেছ পইচা দিয়াটোৰ কথা কৈছোঁ যদি আপুনি পাৰ্চেলটো চাই দেখে যে ফ্ৰড আছে আপুনি ডেলিভাৰী বয়জনক কণ্টেক্ট কৰিলে তেখেতে যদি আপোনাক ইচ্ছা কৰে এইটো কৰি দিব পাৰে যে পাৰ্চেলটো তেখেতে ৰিচিভ নাই কৰা বুলি কয় ৰিটাৰ্ণ কৰাই দিব পাৰে তেতিয়া কেছটো আপোনাক ৰিটাৰ্ণ দি দিব পাৰে কিন্তু জিপে চিপে কৰিলে থাকি যায় ন মানে ৰেকৰ্ডটো সেইকাৰণে দিগদাৰ হয় আৰু ঠিক আছে এতিয়া মোক সি অফিচৰ পৰা ক'লে যে এইটো পাৰ্চেলটো খুলি চোৱা ইয়াতে চব ঠিকে আছে নাই চ' লেটছ আনবক্স দিছ মই নিজেও মনত সি কিবা আনিছিলে ধেৰ কিবা কিবি আনিছে দেখোন বাট মেনৰ হয় লেটছ ট্ৰাই মই মানে পাৰফিউম বুলি ক'লে মই এতিয়া সি চাগে বেয়াই পাব কিন্তু খুলি নোচোৱা ন ৱাও ৱাও বহুত বেছি ধুনীয়া ফ্ৰেগ্ৰেঞ্চটো ৱাও ৰেডটো বহুত বেছি ভাল লাগিছে ইউনিক হয় অলপ মানে এইটো ভাল লাগিছে মানে মাইল্ড হয় বহুত বেছি উগ্ৰ নহয় ভাল লাগিছে দেন টাইটেনিয়াম এইটো এমৰ আছিল এইটো এমৰ দ্য মেন কোম্পেনীৰ হয় এইটো টাইটেনিয়াম চাওকচোন এইটো কেনেকুৱা এইটো অলপ এইটোৰ ফ্ৰেগ্ৰেঞ্চটো অলপ মানে হেৰি টাইপ আগতে যে আমি এটা চেণ্ট ইউজ কৰিছিলোঁ মনেট আগতে বহুত সেইটো মানে পপুলাৰ আছিল ন সেইটো অলপ তেনেকুৱা টাইপ লাগিছে গোন্ধটো এইটো ব্ৰেভি বহুত প্ৰাইচ দেখোন কিন্তু ইমান কমত সি পালে যে কিবা অফাৰ পালে বোলে ৱেবছাইটত ৱাও এইটো বহুত ইউনিক হয় ইয়াৰ ফ্ৰেগ্ৰেঞ্চটো এইটো অলপ মানে হেৰি টাইপ কেণ্ডি মানে মানে কি বুলি ক'ব এতিয়া এই যে আমি খাইছিলোঁ অৰেঞ্জ মৰ্টনটো সৰুতে সেইটো টাইপ মানে বাট তাতকে তাৰ লগত অলপ মানে মাস্কুলিন অলপ ফ্ৰেগ্ৰেঞ্চ আছে ভাল লাগিছে দেন এইটো কি এইটো আকৌ চাৰ্কেল ফেচ ৱাছ আনিছে বা ইমান স্কিন কেয়াৰ কৰিবলৈ তাৰ আজিকালি মন কৰিলে ঠিকে আছে পাৰ্চেলটো বাৰু এইটো ঠিকে আহিছে এতিয়া মই ধুনীয়াকৈ তাৰ টেবুলত থৈ দিওঁ সি আহি পেলাই চাবহি বহুত বেছি ভাল লাগিছে যদি মই লিংক চিংক পাওঁ মই দি দিম চবতছে মোৰ ফেভৰেট ফ্ৰেগ্ৰেঞ্চ ৰেডটো এণ্ড হোৱাইটটো বহুত বেছি ভাল লাগিছে আৰু ইয়াৰ ৰেডি হৈছোঁ ফটাফট কাৰণ ভণ্টি ঘৰৰ পৰা আহিব বেলতলাৰ পৰা আৰু গণেশগুৰিত তাই আহিব আমি দুজনী একেলগত যাম আৰু ঠাণ্ডাও পৰিছে অলপ অলপ গতিকে সৰু সুৰা শ্বপিঙো আছে লগতে ডিচেম্বৰটো মোৰ বাৰ্থডে মান্থ হয় গতিকে অলপ অলপকৈ শ্বপিঙো কৰা ষ্টাৰ্ট কৰি দিব লাগে আৰু ভণ্টিৰ লগতো যাব লাগে কৈছে আপোনালোকক তাই দিল্লীৰ পৰা আহিলে গতিকে তাইৰো কিবা বিয়া আছে বিয়াৰ কিবা শ্বপিং কৰিব লগা আছে সেইকাৰণে মোৰ লগত যাব চ'
ৰেডি হৈ লৈছোঁ বলক আপোনালোককো লগত লৈ যাম একেবাৰে চ' মই ৰেডি এইটোৱে পিন্ধি ল'লোঁ আৰু বিকজ ঠাণ্ডা যে কিনো পিন্ধিম নাজানো ভণ্টিয়ে জিন্স পিন্ধিছে চ' এইটোৱে মোৰ মানে একদম কমফৰ্ট কৰ্ড ছেট হয় আৰু চামৰিয়ানে পিক কৰিব তাৰ লগতো দুটামান কাম আছে যাব লাগিব চ' বলক আৰু আহি পাই গ'লোঁ হিয়া চিটি চেণ্টাৰ আমি বেক চাইডেদি আহিছোঁ মানে ফ্ৰণ্ট এণ্ট্ৰেঞ্চটোৱেদি অহা নাই জোৰদৰ ফালেদি আহিছোঁ আৰু আমি দুজনী আহিছোঁ যেতিয়া আমাৰ মানে হাঁহি নৰয় ইমান গচিপ থাকে ন মানে কি ক'ম ভণ্টিৰ মানে কাইলৈ কলেজৰ কাৰোবাৰ বিয়া আছে গতিকে সেই বিয়াৰ কাৰণে তাইৰ শ্বপিং বাকী আছিল সেইকাৰণে তাই শ্বপিঙো কৰিলে ময়ো কিবা কিবি কৰিলোঁ আৰু যিহেতু আজি ছেটাৰডে হয় আজি সমীৰণৰ লগতো ওলাই যাব লাগিব মই মানে চবৰ লগত মিলাব লাগিব আৰু বুজি পাইছে নহয় ফাৰ্ষ্ট ডেৰ লগত আহিলোঁ আজি চিটি চেণ্টাৰ আহোঁতে মানে লগ পাই গ'লে এয়া মই ৰাখিছোঁ তাইৰ অফিচ ওচৰতে তাইৰ অফিচটো মই মানে তাইৰ কামটো মই স্পইলে কৰি পেলালোঁ আহিছিলে 10 মিনিটছৰ কাৰণে দেন আমি ইমানে আমাৰ লেকচাৰ হ'ল লেকচাৰ মাৰি মাৰি মানে আমি কিমান ঘণ্টা দুঘণ্টামান হ'ল 2 ঘণ্টা আমি লেকচাৰ মাৰিলোঁ দেন মই পাহৰি গ'লোঁ যে মই ব্লগ বনাই আছিলোঁ এতিয়া আমি খাব আহিছোঁ এনেই আৰু কিবা কিবি ছোৱালীবিলাক লগ হ'লে কিমান বেছি আড্ডা হয় গম পায় গতিকে আমি সৰু সুৰাকৈ কিবা খালোঁ দেন আহিলোঁ মানে নিউ কালেকশ্যন চাব আহিলোঁ শ্বপাৰ ষ্টপত আৰু ভণ্টিও কিবা কিবি কিনিলে শ্বুজ হিলছ এইবিলাক কিনাৰ কথা আছিলে ফাইনেলি আজি আমাৰ দিনটো গ'ল বহুত ফান কৰিলোঁ বহুত বেছি ভাল লাগিলে তাই বাৰু দেৰিকেহে জইন কৰিছেহি তাইৰ মাজতে গায়ক হৈছিলে ফ্ৰেণ্ডছ আহিছিলে আৰু অলপমান আছিলে কিন্তু কামটো কৰা নহ'লে মোৰ মোৰ বাৰ্থডেটো দিম তোৰ বাৰ্থডেত মই ডায়মণ্ডৰ ৰিং দিছোঁ ইমান ডাঙৰ দিব নোৱাৰো খালি নহয় তাইৰ বাৰ্থডেতে মই তাইক ডায়মণ্ডৰ ৰিং দিছোঁ তাইৰ বিয়াত মই গোটেই সোণৰ গহনাই দিব লাগিব চাগে ঠিক নাই ন বহুত ধুনীয়া ডাঙৰ গহনা এটা দিবি হা এনেকে ডিমাণ্ড হৈছে ইয়াত লাগি থকা যিটো দৰাই দিব দৰাৰ পিছতে ছেকেণ্ডে দিব লাগিব মায়ে আগত দেখিলে এই বিয়াত মোৰ হেভি খৰচা আছে বুলি দেখিছো বাৰু একো নাই এতিয়া আমি যাওঁগে আমি বহুত ফান কৰিলো বহুত দিনৰ আমি আড্ডা মাৰিলো গছিপ বিচিং চেচন হ'ল আমাৰ কেব বুক কৰিছে কেন ইউ গাইজ বিলিভ আহি মই ক'ত পালোহি ডাইৰেক্ট অৰছৰ লাইফষ্টাইল মানে আজি সমীৰণো আহিছে সিও বোলে কিবা কিবি শ্বপিং কৰিব অফিচৰ পৰা ডাইৰেক্টকৈ আহিছে আৰু আমাৰ মানে উইকেণ্ডত প্ৰায়ে আমাৰ শ্বপিং কৰা হয় আৰু সি ট্ৰায়েল কৰিছে এটা মই ধুনীয়াকৈ চিলেক্ট কৰিলোঁ সি সেইটো ট্ৰাই কৰিছে আৰু ইয়াতে ইমান ধুনীয়া উইণ্টাৰ কালেকশ্যন শ্বপাৰ ষ্টপতকৈ অৰছত থকা যিটো লাইফষ্টাইল ন তাৰে উইণ্টাৰ কালেকশ্যন বহুত বেছি ধুনীয়া মোৰ এযোৰ কৰ্ড ছেট ব্লেজাৰ এনেকৈ ইমান বেছি ভাল লাগিল পিছে ট্ৰায়েল কৰিলোঁ অকণমান ডাঙৰ হয় গতিকে মই বেলেগ এটা চাইজৰ চাব লাগিব এইটো বেছি ডাঙৰ হৈছে শ্বাৰ্টটো এক্সচেঞ্জ কৰিলোঁ কিন্তু কালাৰটো মোৰ বহুত বেছি ধুনীয়া লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে মোক এবাৰ কমেণ্ট কৰিব আৰু ল'লোঁ বাৰু স্মল চাইজটো পালোঁ গতিকে সেইটো মই লৈ ল'লোঁ সমীৰণৰ কিবা কিবি শ্বপিং কৰিলে মই মানে শ্বপিং কৰি বহুত 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 বেছি ভাল পাওঁ কি কৰিবা এনে মই তাক জবৰদস্তি কৰি কৰাই দিলোঁ কাৰণ মোৰ বেছি ভাল লাগিলে সি অলপ দিন আগত কিবা কিনিছিলে সি ক'লে মই শ্বপিং নকৰোঁ মই কৈছোঁ अगर तुमने इनकम करके खुद के लिए खरीदा नहीं বেছি খৰিদিলা একো নাই মই এটা বস্তু বিলিভ কৰোঁ হয় মানুহে যেতিয়া ইনকাম কৰে নিজে যেতিয়া কষ্ট কৰি আৰ্ণ কৰে মই ভাবোঁ বহুত বেছি ফ্ৰুগেল লাইফষ্টাইলটো মোৰ ভাল নালাগে নিজৰ ওপৰত এক্সপেন্স কৰিব লাগে আৰু নিজৰ ওপৰত ইনভেষ্ট কৰিব লাগে আৰু নিজে যি ভাল পায় সেইখিনি কিনিব লাগে মই ভাবোঁ আৰু এইটো নহয় যে 100%ে খৰচ কৰি দিম ছেভিংছো কৰিব লাগে ময়ো সেইটো বিলিভ কৰোঁ সমীৰণে বেছিকৈ ছেভিংছ কৰে বাট মই বেছিকৈ নিজৰ ওপৰত এক্সপেন্স কৰোঁ মই কমকৈ ছেভিংছ কৰোঁ বাট সেইটোৱে আৰু ইনকাম যদি কৰিছোঁ ইনকামটো কৰিতো নিজক ৰিৱাৰ্ড কৰিব লাগে নহয়নে মই সেইটো ভাবোঁ হয়তো মোৰ বয়স বাঢ়ি অহাৰ লগে লগে চাগে মই চেঞ্জ হ'ম আৰু এতিয়া যেনেকৈ হোম চেণ্টাৰত সোমাই মোৰ এই প্লাণ্টজোপা ইমান চকুত পৰিল মানে ৰিয়েল লেমন ট্ৰী টাইপ আছিলে ইমান বেছি ধুনীয়া লাগিলে প্ৰাইচটো অলপ হাই আছিল সমীৰণে মোক মানা কৰিছিল বাট মই কিনি ল'লোঁ মানে মই ক'লোঁ মোৰ কিবা এটা বস্তু ভাল লাগিলে মই লৈয়ে লওঁ দেন আমি অলপমান কফি খালোঁ কাৰণ সমীৰণ অফিচৰ পৰা ডিৰেক্টলি আহিছিল সেইকাৰণে বাকী মই লেমন ট্ৰীটো দেখাম বাৰু দেই আপোনালোকক গৈ হোম চেণ্টাৰ পেজতো আপোনালোকে চাব পাৰে যদি বাই কৰিব বিচাৰে আৰু আজি এইখিনি শ্বপিং কৰিলোঁ দেখিলে গাড়ীত এনেকৈ ভৰাই ল'লোঁ মই শ্বপিংখিনি আপোনালোকক পিছত দেখাম দেই মোৰ বাৰ্থডে মানে চেল্ফ গিফ্ট কি লৈছোঁ সেইবিলাকত দেখাম আৰু ফাইনেলি মই এইটো ইয়াত ধুনীয়াকৈ ৰাখিলোঁ লগত চৰাইটো দি দিছোঁ যাতে এস্থেটিক লাগে ইয়া চৰাইটো ইমান মিলা নাই মিলিছে দেই আৰে নেমু গছৰ তলত চৰাইটো জিৰণি লৈছে এয়া নেমু মোৰ ঘৰত নেমু খাবলৈ আহিব দেই ইয়াৰ পৰা মই নেমু চিঙি চৰবত বনাওঁ ডাইৰেক্ট চৰবত আহি আৰু ৰিগেলিয়াৰ অলপমান মানে পেকিং ৰিলেটেড কাম আছিল গতিকে সেইখিনি মই কৰি ল'লোঁ ফটাফট আপোনালোকে বাৰু ৰিগেলিয়া ফ'ল' কৰি আছে নাই ৱেডিং স্পেচিয়েল বহুত কালেকশ্যন আহিছে ফ'ল' কৰিব দেই
চ' মেক্সিমাম মানে চামিৰণ অফিচৰ পৰা অহাৰ পিছত আমি এনেকৈ মানে আৰু অলপ মুভি চুভি চাওঁ বা এইটো কি ওলাই আছে ৱাল পেপাৰ ধুনীয়া লাগিছে চ' চামিৰণে পিজ্জা অৰ্ডাৰ কৰিছে বিকজ আজি মই বহুত কাম কৰিলো ৰিয়েলে সেইকাৰণে বোলে তাৰ সি মোক ৰিৱাৰ্ড দিছে হয়নে আপা ৰিৱাৰ্ড দিছা মোক কিয় একো নাই তাই অৰিগেনো ইমানখিনি কিয় দিছে কিন্তু আমি কল্ড ড্ৰিংকছৰ লগত নাখাওঁ আমি লাল চাহৰ লগত খাম যিহেতু ঠাণ্ডা আৰু কি মুভি চাম আমি এতিয়া হামতি নহয় বৰুণ ধাৱানৰ এখন মুভি ওলাইছে এতিয়া আমি নেটফ্লিক্সত সেইখনকে চাওঁ ধুনীয়াকে নকবা তুমি কিবা এটা ৰিচাৰ্চ কৰি আছা কামিং মই কৈছিলো নহয় ডিচেম্বৰত আপোনালোকক ক'ম বুলি সেইটোৰে সি কিবা এটা ৰিচাৰ্চ কৰি আছে তো সেই আৰু কাম কৰি আছে ব্যস্ত হৈ আছে আমি এতিয়া পিজ্জাটো খাই দিওঁ আৰু মুভিখন এনজয় কৰা ইমান ভাল গাইছে আমি যেতিয়া আমি মানে কি হ'ল বিয়াৰ আগত আমি সদায় ওলাই যাওঁ সদায় লগ কৰোঁ এতিয়া আজিকালি এনেকুৱা ঠাণ্ডা দিনকেইটাত মানে সদায় আমি ওলাই নাযাওঁ ন ধুনীয়াকৈ মুভি লগাই লওঁ আৰু খানা কিবা এটা অৰ্ডাৰ কৰি লওঁ বা কেতিয়াবা বনাই লওঁ মুভি চাই থাকোঁ বেনিফিটছ অফ গেটিং মেৰিড ব'লা খাবানে আমি আজি সন্ধিয়া সময়খিনি এনেকৈ কটালোঁ মুভি চালোঁ একেলগত আৰু এইখিনিয়ে মই ভাবোঁ মাজে মাজে ডেইলি ভ্লগবিলাকো দিব লাগে তেতিয়া অডিয়েঞ্চ বেছি কানেক্ট হয় নহয়নে আপোনালোক মোৰ লগত বেছি কানেক্ট হয় গতিকে মুভিখন ভাল লাগিলে আমাৰ চাই हमने पिज्जा खा लिया और इतना सारा पिज्जा खा लिया कि अभी हमें लग रहा है कि बहुत ज्यादा कैलोरीज हो गए इसलिए हम जा रहे हैं वॉक पे है ना কত লাগা না আহা না এদিন ওয়াক কৰি দেখালে কি হ'ব এদিন মই সদায় যাওঁ তাই নাযায় দেই তা আমাৰ দুটা ড্ৰেছটো প্লিজ আমাৰ দুটা ড্ৰেছটো চাওঁ ওয়াক কৰোঁতে আমি মিলাই নলওঁ বান্ধৱে নিজে মিলি গৈছে কি এনেকৈ কোৱা আৰু চাওঁ না চাবিৰৰ ডিজাইনটো তাৰ ফালৰ বেডৰ চাইডটো চাওকচোন একেবাৰে সি চেৰি ব্লজম লগাই থৈছে আৰু মোৰ ফালৰ একদম ফিকা ফিকা আৰু ইয়াৰফোন একদম চেৰি ব্লজম ফুল চুল লগাই বাবৰে চ' আজি এটা ডেইলি ভ্লগ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আই হোপ আপোনালোকে ভাল পালে নেক্সট ভ্লগত লগ পাম তেতিয়ালৈকে ষ্টে টিউন বাই গাইজ